কষ্টৰে এই মন্দিৰটো আজি এই পৰ্যায়ত উঠাইছোঁ। আজি আমি ৰাতিপুৱা গম পালোঁ এইখন মন্দিৰো চোৰে এৰা নাই। আমাৰ মন্দিৰৰ দৰ্জা ঘৰ ৰুমৰ ভিতৰত দৰ্জা ভাঙি আলমাৰীৰ পৰা আমাৰ কিছু টকা আৰু দান পাত্ৰ পোৱা ভক্তসকলে যি ধৰণৰ ৰূপৰ কিবা সেইখিনিও লৈ গুচি গ'ল। আমি অতি দুখিত। সেই চোৰে আমি গম পাই আছোঁ সেই চোৰ হৈ আছে বিচৰা অঞ্চলত। মন্দিৰৰ ওপৰত যে চকু তেওঁলোকৰ থাকিব সেইটো আমি কেতিয়াও অনুভৱ কৰিব পৰা নাই। অতি দুখিত। ইতিমধ্যে আমি আৰক্ষী বিষয়াক গম দিছোঁ, তেওঁলোক আহিছে। আমাৰ সদৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া আহিছে, তেখেতে তদন্ত কৰি আছে। তেখেতে তদন্ত কৰি আমাক জনাব কি ধৰণৰ কি পাইছে। আমি অতি আশাবাদী যে আমাৰ মন্দিৰৰ যিখিনি বস্তু চুৰি লৈ গৈছে সেইখিনি যাতে অতি সোনকালে আমি ঘূৰাই পাব পাৰোঁ, সক্ষম হ'ব পাৰোঁ। মোৰ কৰ্তব্য ক'বলৈ কথাখিনি। নমস্কাৰ, মই গুৱাহাটী মহানগৰীৰ পৰা মহানুভৱ হোম কেয়াৰ চাৰ্ভিচ চেণ্টাৰৰ জৰিয়তে আপোনালোক সকলোকে জনাও যে যিসকল ব্যক্তি কাম কৰিবলৈ ইচ্ছুক তেওঁলোকে কথাখিনি যাতে ভালদৰে শুনি লয়। আমাৰ ইয়াত কামবোৰ যেনে যিসকল লোক অসহায় অকলে থাকে অৰ্থাৎ বৃদ্ধ বয়সস্থ লোক তেওঁলোকৰ চোৱা চিতাৰ বাবে বেবী কেয়াৰ মানে শিশু চোৱা চিতা আৰু কিছুমান কাম যেনে ধৰক ঘৰুৱা চোৱা চিতা য'ত নেকি ৰন্ধা বঢ়াৰ পৰা আৰম্ভ কৰি ঘৰ এখনৰ সমস্ত কাম কাজৰ দায়িত্ব ল'ব পাৰে। তাৰ বাবে এগৰাকী পুৰুষ বা মহিলাৰ প্ৰয়োজন। সেইগৰাকী ব্যক্তিক আমাৰ ফালৰ পৰা থকা খোৱাৰ ব্যৱস্থা সম্পূৰ্ণৰূপে কৰি দিয়া হ'ব। এনেকুৱা ধৰণৰ কামবোৰ গতিকে যদি আপোনালোক কোনোবাই কৰিবলৈ বিচাৰে মোক যোগাযোগ কৰিব। যোগাযোগৰ বাবে ফোন নম্বৰটো মই ভিডিঅ'টো স্ক্ৰীনত দি দিছোঁ, মোক কণ্টেক্ট কৰি ল'ব। শেষত আপোনালোকে ভিডিঅ'টো সকলোৱে যাতে শ্বেয়াৰ আৰু ফ'ল' কৰি দিয়ে। ধন্যবাদ।